দিনটো ফোকাছ শ্ৰেণী দৰ্শকসকলে নিশ্চয় লক্ষ্য কৰিছে যে আমি ফোকাছ শ্ৰেণীৰ ফালৰ পৰা আজি আমাৰ যিটো জনপ্ৰিয় অনুষ্ঠান ফোকাছ শ্ৰেণী অপাৰেশ্যন সেই অনুষ্ঠানটো আমি হোজাইৰ পৰা সম্প্ৰচাৰ কৰিছিলোঁ লাইভ পুৱা 9 বজাৰ পৰা আৰু তাত স্বাধীন কৰিছিলোঁ গ্ৰামোন্নয়নত কি ধৰণৰ দুৰ্নীতি সংঘটিত হৈছে। আজি কিছুদিন আগতে আমি এনেধৰণৰ এটা অনুৰূপ অনুষ্ঠান আগবঢ়াইছিলোঁ ফোকাছ শ্ৰেণী অপাৰেশ্যন আৰু সেইটো কৰিছিলোঁ আমি নগাঁও জিলাৰ এই চামগুৰি অঞ্চলৰ পৰা আৰু আজি কৰিছিলোঁ আমি হোজাই অঞ্চলৰ পৰা একেখন জিলা আৰু জিলাখন হ'ল গ্ৰামোন্নয়ন মন্ত্ৰী ৰকিবুল হুছেইনৰ আৰু সেই জিলাখনতে এনেধৰণৰ দুৰ্নীতি সংঘটিত হৈছে যে মৃত ব্যক্তিৰ নামতো জব কাৰ্ড ইস্যু কৰা হৈছে জীৱিত ব্যক্তি যিসকল কলেজৰ অধ্যাপক তেওঁৰ নামতো জব কাৰ্ড ইস্যু কৰা হৈছে যাক প্ৰয়োজন নাই আৰু যাৰ নামত জব কাৰ্ড ইস্যু কৰা হৈছে তেওঁ নিজেই গমেই নাপায় যে তেওঁৰ নামত লাখ লাখ বা হাজাৰ হাজাৰ টকা উঠাই লৈ গৈ থকা হৈছে টিপচহী মাৰি এনেধৰণৰ দুৰ্নীতি চলিয়ে আছে কিন্তু কোনো ধৰণৰ কাণসাৰ নাই দিছপুৰৰ আৰু কোনো ধৰণৰ কাণসাৰ নাই কেন্দ্ৰীয় চৰকাৰৰো হয়তো সকলোৱে লুটি পুটি খাবলৈ যেন লাইচেঞ্চ দিয়া হৈছে গ্ৰামোন্নয়ন আঁচনিসমূহ আঁচনিবিলাক ৰূপায়ণ হৈছে ফাইলত কিন্তু কোনো আঁচনি চিন মুকাম নাই কাৰ্যক্ষেত্ৰত পথাৰত বা স্কুলত য'ত বৃক্ষৰোপণৰ কাৰণে 5 লাখ টকা অনুমোদন দিয়া হৈছে মুকলি হৈ গৈছে কিন্তু তাত এডালো গছ পুলি ৰোৱাৰ কোনো চিন মুকাম নাই যি ৰাস্তা বনোৱাৰ কথা কোৱা হৈছে সেই ৰাস্তাত কোনো শিল এটাও পৰা নাই আৰু যি লোকৰ নামত জব কাৰ্ডৰ ধন উলিয়াই নিয়েছে সেই লোকে গমেই পোৱা নাই এনেধৰণৰ কথা আমি লাইভ দেখুৱাইছোঁ হিতাধিকাৰীসকলক দেখুৱাইছিলোঁ আৰু সেই বিষয়ে ইতিমধ্যে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু আজি আমি সেই বিষয়ে আলোচনা কৰিবলৈ ষ্টুডিঅ'ত সমবেত হৈছোঁ আজি আমাৰ লগত আছে ষ্টুডিঅ'ত কংগ্ৰেছ দলৰ নেতা মোহন বসুমতাৰী ডাঙৰীয়া প্ৰাক্তন বিধায়ক আৰু বিজেপিৰ নেতা খিলাদিত্য দেৱ আপোনালোক দুয়োকে স্বাগতম জনাইছোঁ আৰু কিছু সময়তে আমাৰ মাজত আহি উপস্থিত হ'ব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধি মই মোহন বসুমতাৰী ডাঙৰীয়া আপোনাৰ ওচৰৰ পৰা আহিব বিচাৰিছোঁ এই যিখিনি আপোনালোকে নিশ্চয় অস্বীকাৰ কৰিব অস্বীকাৰ কৰাটোৱে স্বাভাৱিক কংগ্ৰেছ দলে কিয়নো কিন্তু এই 13টা বছৰে আপোনালোকে দেখি আহি আছে সাধাৰণ মানুহে যি কৈ আছে আমি যে লাইভ দেখুৱাই আছোঁ আমি কোনো সাজি কোনো তথ্য পাতি নহয় তথ্যৰ আধাৰত লাইভ দেখুৱাই আছোঁ সেই কথা কেনেকৈ অস্বীকাৰ কৰিব আপোনালোকে হয় এনৰেগাৰ ডিআৰডিৰ যিটো এনৰেগা প্ৰগ্ৰেম আপোনালোকে জানে এই প্ৰগ্ৰেমটো যেতিয়াৰ পৰা আৰম্ভ হৈছে আমাৰ চৰকাৰ এই 2001 পৰা আৰম্ভ হোৱাৰ আগৰ পৰা এই স্কিমবিলাক চলি আছে 2001 পৰা 2006 2006 পৰা 2011 আৰু এইটো আমাৰ থাৰ্ড টাইম আমাৰ কংগ্ৰেছ দলৰ চৰকাৰ কংগ্ৰেছৰ নেতৃত্ব যোৱা 10 বছৰত এইবিলাক যিবিলাক স্কিম ডিআৰডিৰ আপোনাৰ গাঁৱে ভূঞে দিয়া হৈছে এই স্কিমবিলাক প্ৰথম অৱস্থাত ঠিকেই সুচাৰুৰূপে চলিছিলে আপোনালোকে যিবিলাক ভিডিঅ' দেখাইছে মই চাইছোঁ গতিকে সেইবিলাক আমি কোন ছাত্ৰে নাই হোৱা বুলি আমি অস্বীকাৰ নকৰোঁ গতিকে তেনে ক্ষেত্ৰত আপোনাৰ কেতিয়াবা কৈছে আপোনালোকে মৃত ব্যক্তিৰ নামতো আপোনাৰ টকা সৰকাই নি বেংকত জমা লৈছে বা জীৱিত ব্যক্তি যিজনৰ এনৰেগাত নপৰে তেওঁৰ সেই ব্যক্তিৰ ওপৰতো আপোনাৰ টকা নিয়া বুলি উল্লেখ কৰা হৈছে গতিকে এইখিনিত মই এটা কথা ক'ব বিচাৰোঁ যিবিলাক মৃত আৰু আপোনাৰ জীৱিত যিবিলাক এনৰেগাৰ স্কিমত নপৰে এমপ্লয়মেণ্ট স্কিমত নপৰে তেখেতসকলৰ নামত সঁচাকৈ নিছে যদি নিছে তেতিয়াহ'লে এটা প্ৰপাৰ ইনকুৱাৰী কৰিব নিশ্চয় লাগিব প্ৰপাৰ ইনকুৱাৰীৰ ভিতৰত যদি আপোনাৰ এজন শিক্ষকে সেই স্কিমত টকা নিছে তেওঁ নিশ্চয় দোষী সাব্যস্ত হ'ব লাগিব আৰু মৃত ব্যক্তিৰ নামতো যদি নিছে তেতিয়া আপোনাৰ সেই ব্যক্তিৰ ওপৰত যোনে সেই ব্যক্তিৰ নামত টকা উলিয়াই নিছে চিন্তাক্ত কৰি তাৰ এটা ব্যৱস্থা চৰকাৰে নিশ্চয় গ্ৰহণ কৰিব আৰু গতিকে এইখিনি সময়তে আপোনাৰ চৰকাৰক আপোনালোকে যে কৈছে বিয়াগুম কৰাপশ্যন সেই শব্দটো এতিয়া প্ৰয়োগ নকৰিলে ভাল কিয়নো এতিয়া উল্লেখ কৰা হৈছে মাত্ৰ যে মৃত আৰু জীৱিত যিসকল আপোনাৰ এই স্কিমত নপৰে এমপ্লয়মেণ্ট স্কিমত নপৰে বা তেওঁলোকে বিপিএল কাৰ্ডৰ ভিতৰত নপৰে সেইসকল দিয়া হৈছে কিন্তু তেখেতসকলৰ আচলতে তেখেত প্ৰফেচাৰ বা মৃত ব্যক্তি হয়নে নহয় সেই কথাটো প্ৰথমতে আৱিষ্কাৰ কৰিব লাগিব তাৰপিছত যদি সঁচা হয় তেতিয়াহ'লে চৰকাৰে নিশ্চিত বিহিত কৰিব 2016টো ওলাব ইতিমধ্যে লোকসভা নিৰ্বাচনত ওলাইছে ৰাইজৰ অনুসন্ধানৰ ফলাফল গতিকে সেইটো আপোনালোকে কেতিয়া অনুসন্ধান কৰিব কেতিয়া তাৰ ব্যৱস্থা গ্ৰহণ কৰিব সেইবিলাক নহয় মুঠতে দিছপুৰৰ সকলো কথা জানিও কিন্তু এটা যেন লুট্ৰাজ চলাবলৈ দিয়া হৈছে আৰু গাঁৱে ভূঞে সকলো জানে মই কমল মেধি ডাঙৰীয়া আপোনাৰ মাজত আহি উপস্থিত হৈছে তেখেতৰ পৰা জানিম তেওঁলোকে পদযাত্ৰা কৰি আহিছে গোটেই নামনি অসমত কি ৰূপ দেখিলে তেওঁলোকে কিন্তু মই যাব বিচাৰিছোঁ হোজাইৰে খিলাদিত্য দেৱ আপোনাৰ ওচৰলৈ যে আপোনাৰ আজি আমি হোজাইৰ পৰা যিটো দেখুৱাইছোঁ তাৰ কিবা অসত্য বা অস্বীকাৰ কৰিবলগীয়া কিবা আছিল নেকি একো অসত্য নাই কাৰণ আপুনি জানে যে হোজাই নগাঁও জিলাৰ অন্তৰ্গত পৰে আৰু এই জিলাত আপোনাৰ 2জন মন্ত্ৰী আছিল মানে এতিয়া এজন ৰকিবুল হুছেইন যোন আমাৰ ৰুৰেল ডেভেলপমেণ্ট মিনিষ্টাৰ আৰু হোজাই মন্ত্ৰী আছিলে অৰ্ধেন্দু দে আৰু তেওঁলোকৰ মাজত কি বুজাবুজি বাহিৰত কাজিয়া দেখায় কিন্তু লুণ্ঠনৰ ক্ষেত্ৰত তেওঁলোকে বহু আন্দোলন আমি কৰিছিলোঁ যোগীজান ব্লক ঘেৰাও পৰ্যন্ত হৈছিল আৰু ব্লক ঘেৰাওৰ পাছতে এজন একাউণ্টেণ্ট
তেওঁ 15 বছৰ তাতে চাকৰি কৰি আছিলে, লুণ্ঠন ৰাজ চলাই আছিলে, তেওঁৰ ওচৰত সেই সময়ত ট্ৰান্সফাৰ হৈছিল। কিন্তু ইতিমধ্যে মই এটা ক'ব বিচাৰিছোঁ, হোজাই সমষ্টিত দুটা ব্লক আছে, এটা হ'ল আপোনাৰ যোগীজান ব্লক আৰু এটা হ'ল ধলপুখুৰী ব্লক। ধলপুখুৰী ব্লকৰ যোন আপোনাৰ বিডিঅ আছিলে আলতাফ হুছেইন ডাঙৰীয়া, তাতে 4 বছৰ তেওঁ বিডিঅ চাকৰি কৰিছে, কিন্তু তেওঁ আচলতে বিডিঅ নহয়, এগ্ৰিকালচাৰ এক্সটেনশ্যন অফিচাৰ। তেওঁক মানে বিডিঅৰ চাৰ্জত বহাই থৈ লুণ্ঠন চলাই আছিলে। মানে পাব্লিকে যেতিয়া প্ৰতিবাদ কৰিলে, প্ৰতিবাদ কৰাৰ পাছতো তেওঁ কিন্তু আঁতৰি দিয়া নাই। কিন্তু লোকসভা ইলেকশ্যনৰ সময়ত এই যে আপোনাৰ যে ইলেকশ্যনৰ কাৰণে যে সলনি কৰিব লাগে, তেওঁ তাৰ পৰা ট্ৰান্সফাৰ কৰি লৈ আপাৰ আছামত কোনো এটা ডিষ্ট্ৰিক্টত লৈ গ'ল। তাৰ পাছতে তেওঁ দিছপুৰক ধৰি পেলাই, আপুনি ভাবিব পাৰে যে এইটো ৰেকেটটো কিমান ডাঙৰ। কাৰণ মই ব্যক্তিগতভাৱে মই দিছপুৰত কনচাৰ্ণ ডিপাৰ্টমেণ্টৰ অফিচাৰসকলৰ লগত কথা পাতিছিলোঁ যে আলতাফ হুছেইন ডাঙৰীয়াক আকৌ হোজাইক লৈ নাহিব, কাৰণ তেওঁৰ কাৰণে বহুত দুৰ্নীতি হৈছে। কিন্তু আপোনাক কৈ পেলাই দুখ লাগিছে আজি যে 6-7 মাহ পাছতে এই আলতাফ হুছেইনক এতিয়া যোগীজান ব্লকৰ মানে আপোনাৰ ছেকেণ্ড অফিচাৰ কৰি লৈ আহিছে আৰু তেওঁ আকৌ লুণ্ঠন আৰম্ভ কৰিছে। ইতিমধ্যে আমি গম পাইছোঁ যে বিডিঅ যোন আছে, মহিলাগৰাকী যোন আছে, তেওঁ হয়তো লিভত গুচি যাব তেওঁলোকৰ অত্যাচাৰত, আৰু তেওঁক হয়তো চাৰ্জ দি যাব, এই আলতাফ হুছেইনক বিডিঅ'ৰ চাৰ্জ দি যাব। আৰু এই প্ৰকাৰে যদি লুণ্ঠন হয়, তেতিয়া আমি কৰিবলগীয়া একোৱেই নাথাকিব। কাৰণ আমি জানো যে আলতাফ হুছেইন কোন, আলতাফ হুছেইনৰ যোন বছ ৰকিবুল হুছেইন ডাঙৰীয়া, তেওঁকে একো কৰিব পৰা নাই। তেওঁ ইমান দুৰ্নীতি চলাই গৈছে। এইটো এটা পৃষ্ঠপোষকতা তাৰ আছে, সেইটো সহজে অনুনয়। মই কমৰ মেধি আপোনাৰ ওচৰত আহিছোঁ। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ 81 দিনীয়া পদযাত্ৰা কালি সামৰণি পৰিছে। আপোনালোকে ইয়াৰ আগতে এটা আলোচনাত আপুনি কৈছিল এই কথা যে আপোনালোকে গাঁৱে গাঁৱে গৈ দেখিছে কি ধৰণৰ লুণ্ঠন চলিছে, কি ধৰণৰ গ্ৰামোন্নয়নৰ নামত ব্যাপক লুটৰাজ দুৰ্নীতি চলিছে। আপুনি ভাবে নেকি যে তাৰ পিছতো অস্বীকাৰ কৰাৰ ক'ৰবাত থল আছে? ইয়াৰ আগতে আপোনালোকে যেতিয়া চামগুৰিত অভিযান চলাইছিলে, তেতিয়া মই আপোনালোকৰ ষ্টুডিঅ'ত আহি কৈছিলোঁ যে কেৱল চামগুৰি নহয়, আপোনালোকে যিকোনো এটা সমষ্টিলৈ যাওক, যিকোনো পঞ্চায়তলৈ যাওক, একেখিনি ছবি আপোনালোকে দেখিবলৈ পাব। আপুনি যিটো কথা উল্লেখ কৰিছে যে আমি পদযাত্ৰা কৰি সমগ্ৰ নামনি অসম ঘূৰিলোঁ, আৰু নামনি অসমত যেতিয়া আমি পদযাত্ৰা কৰি প্ৰতিটো পঞ্চায়ত অন্তত আমি স্পৰ্শ কৰিছোঁ, আৰু সকলো ঠাইতে আমি এটা কথা ৰাইজৰ লগত যেতিয়া মত বিনিময় হয়, আমাৰ ৰাইজৰ লগত যেতিয়া সভা হয়, তেতিয়া আমি সদায় এটা কথা সুধোঁ যে ইয়াত এনৰেগাৰ কিমান দিনৰ কাম পাইছে, আপোনালোকে জব কাৰ্ডবিলাক পালেনে, জব কাৰ্ড যদি পাইছে কিমান দিনৰ কাম পাইছে, এই কথাবিলাক আমি সদায় এটা সমীক্ষা চলাওঁ। মই আচৰিত হৈছোঁ গোটেই নামনি অসমখন ঘূৰি যে য'ত 100 দিনৰ কামটো বাদেই দিয়ক, এদিনৰ কাম নোপোৱা পঞ্চায়তে আটাইতকৈ বেছি। আনকি মই নিজৰ বৰপেটা জিলাখনৰ মই বৰপেটা মহকুমা যেতিয়া মিয়া মুছলমান অধ্যুষিত অঞ্চলবিলাকত ঘূৰিছোঁ, তাত বেছিভাগ ঠাইতে এদিনৰ কাম পোৱা নাই, অথচ কিন্তু তাৰ